নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 20 অক্টোবৰ। পিএম কিষাণে 21 নম্বৰ কিস্তিৰ টকা সোমালে নাই আপোনাৰ একাউণ্টত। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে। পুনে পুনে আপোনাৰ একাউণ্টত 21 নম্বৰ কিস্তিৰ টকা 2000 কোটি টকা প্ৰদান কৰা হ'ব। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত দুটা কিস্তি একেলগতে প্ৰদান কৰিব চৰকাৰে। আত্মহত্যা প্ৰতিজন মহিলাৰ একাউণ্টত প্ৰথম কিস্তিত 10000 কোটি টকা প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল পাতি বৃহৎ মন্তব্য কৰিছে। যদি আপুনি এতিয়ালৈকে চৰকাৰী কৰৰ বাবে জিঅ' টিকিং কৰা নাই, অতি শীঘ্ৰে জিঅ' টিকিং কৰক। মাজত মাত্ৰ 2টা দিন বাকী আছে। লাখ লাখ দুখীয়া পাব নতুনকৈ ৰেচন কাৰ্ডৰ 4টা নতুন সুবিধা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পিএম কিষাণৰ 21 নম্বৰ কিস্তি পাবলৈ সাজু হওক আপুনি। দেশৰ লাখ লাখ কৃষকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে ধন লাভ কৰাৰ সম্ভাৱনা আছে কৃষকৰ একাউণ্টত। 4 ৰাজ্যৰ কৃষকে লাভ কৰিছে পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ ধনৰাশি। যিকোনো মুহূৰ্তত পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা সোমাব কৃষকসকলৰ একাউণ্টত। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব পিএম কিষাণৰ ধন। ইতিমধ্যে 4 ৰাজ্য পাঞ্জাৱ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু জম্মু কাশ্মীৰত বিতৰণ কৰা হৈছে 21 নম্বৰ কিস্তিৰ ধনৰাশি। বান আৰু বৰষুণৰ বাবে 4 ৰাজ্যত আগতীয়াকৈ দিয়া হৈছে পিএম কিষাণৰ ধনৰাশি। শীঘ্ৰে আন ৰাজ্যৰ কৃষকৰ একাউণ্টত সোমাব 21 নম্বৰ কিস্তিৰ ধনৰাশি। আজি কৰিল KYC আপডেট। যদি আপুনি এতিয়ালৈকে KYC আপডেট কৰা নাই, অতি শীঘ্ৰে KYC আপডেট কৰক। বন্ধু বান্ধৱীসকল, অতি শীঘ্ৰে কৃষকসকলৰ কৰিব লাগিব 3টা গুৰুত্বপূৰ্ণ কাম। যদি আপুনি লেণ্ড ছেডিং কৰা নাই, অতি শীঘ্ৰে আপুনি লেণ্ড ছেডিং কৰি লৈ লওক। আপুনি এগ্ৰিকালচাৰ অফিচত গৈ লেণ্ড ছেডিং কৰিব পাৰিব। যদি আপোনাৰ একাউণ্টৰ লগত আপুনি DBT লিংক কৰা নাই, অতি শীঘ্ৰে DBT লিংক কৰক। আপুনি বেংকত গৈ DBT লিংক কৰিব পাৰিব আৰু KYCটো আপোনাৰ মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব। এইকেইটা কাম কৰাটো বাধ্যতামূলক। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ অন 5526 অন। যদি কিবা আপোনালোকৰ অসুবিধা হৈ থাকে তেনে ক্ষেত্ৰত এইটো নম্বৰত আপুনি যোগাযোগ কৰিব পাৰিব। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে। দিৱালীৰ মাজতে পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰিব বুলি চৰকাৰৰ ফালৰ পৰা এটা ডাঙৰ আপডেট আহিছিলে। কিন্তু কিবা অসুবিধাৰ বাবে আপোনাৰ একাউণ্টত পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা প্ৰদান নকৰিলে, সেয়েহে নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা পাব পাৰে। যেতিয়া চৰকাৰৰ ফালৰ পৰা ডেটটো ঘোষণা কৰিব নিশ্চয় জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আপুনি চৰকাৰী কৰৰ বাবে জিঅ' টিকিং কৰিলে নে? যদি আপুনি এতিয়ালৈকে চৰকাৰী কৰৰ বাবে জিঅ' টিকিং কৰা নাই, আপোনাৰ বাবে ভাল খবৰ। যদি আপোনাৰ ঘৰত চৰকাৰীকৰ নাই, তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। এই 3খন নথি থাকিলে আপুনি চৰকাৰী কৰৰ সুবিধা লাভ কৰিব পাৰিব। 22 অক্টোবৰলৈকে বৃদ্ধি কৰা হৈছে সময়সীমা। যদি আপুনি চৰকাৰী কৰ পোৱা নাই, এতিয়া নতুনকৈ কৰক জিঅ' টিকিং। 22 অক্টোবৰলৈকে সময়সীমা বৃদ্ধি কৰিছে। প্ৰতিগৰাকী প্ৰকৃত হিতাধিকাৰীয়ে পাব চৰকাৰী পকী ঘৰ। PM ইউৰ ঘৰ দিয়া নামত টকা লেনদেন কৰাসকল সাৱধান হওক। টকা লেনদেনত কৰাসকল পৰিব ভয়ংকৰ বিপদত। যদি আপুনি টকা লেনদেন কৰিছে তেনে ক্ষেত্ৰত আপুনি ভয়ংকৰ বিপদত পৰিব। ধন দাবী কৰিলে তথ্য সহকাৰে অভিযোগ দাখিল কৰক এই নম্বৰতে। মানকাছাৰ খণ্ড উন্নয়ন বিষয়ে মুকলি কৰিছে ব্যক্তিগত ফোন নম্বৰ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ যিখন পঞ্চায়ত, আপোনাৰ পঞ্চায়তত গৈ আপুনি খবৰ কৰক। যদি আপোনাৰ জিঅ' টিকিং হোৱা নাই, অতি শীঘ্ৰে জিঅ' টিকিং কৰাই লওক। 8638912691 অন এইটো নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। মানকাছাৰ খণ্ড উন্নয়ন বিষয়ৰ সকিয়নি ঘোষ ল'লে ই আমাক জনক বুলি হয় বন্ধু বান্ধৱীসকল, লগে লগে ল'ব চৰকাৰে ব্যৱস্থা। ঘৰৰ বাবে ঘোষ বিচাৰিলে এই নম্বৰত দিয়ক আপুনি অভিযোগ। চৰকাৰৰ ফালৰ পৰা কেইবাটাও হেল্পলাইন নম্বৰ মুকলি কৰিছে। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপোনাৰ যিখন পঞ্চায়ত, আপোনাৰ পঞ্চায়ত যোগাযোগ কৰক। যদি পঞ্চায়তৰ পৰা আপোনাৰ ঘৰত ছাৰ্ভে কৰিব নাহে, তেনে ক্ষেত্ৰত আপুনি এটা কাম কৰিব পাৰে। আপুনি অনলাইনৰ জৰিয়তে ঘৰতে বহি কৰিব পাৰিব জিঅ' টিকিং। আপুনি মোবাইল ফোনৰ জৰিয়তে কেনেকুৱাকৈ জিঅ' টিকিং কৰিব, যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাই দিব, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। সম্পূৰ্ণৰূপে সলনি হ'ল ৰেচন সংগ্ৰহৰ নিয়ম। নৱেম্বৰ মাহৰ ৰেচন সংগ্ৰহৰ বাবে জাৰি কৰিছে বিশেষ জাননী। চাই লওক কি কি নিয়ম সলনি হ'ব। ৰেচন ল'ব যাওঁতে কি কি কৰিব লাগিব আপুনি। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি, দালি আৰু নিমখ। মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে।
বজাৰৰ দৰতকৈ কম দামতে লাভ কৰিব ৰেচন। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত, প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত, প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰ প্ৰিণ্ট। চাউল ল'ব যাওঁতে খেলি মেলি পালে 1800034536 দিব পাৰিব আপুনি অভিযোগ। চ' বন্ধু বান্ধৱীসকল, যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ ইকেৱাইচি কৰাটো বাধ্যতামূলক। আপুনি অতি শীঘ্ৰে ইকেৱাইচিটো কৰি লওক, অন্যথা আপুনি নাপাব ৰেচনৰ এইকেইটা নতুন সামগ্ৰী। যিসকল ব্যক্তিয়ে নতুনকৈ ভাবিছে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব, নিশ্চয় কৰিব পাৰিব। যদি আপুনি দুখীয়া আৰু আপুনি যোগ্য, তেনে ক্ষেত্ৰত আপুনি কেনেকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব, আপুনি তাৰ বাবে পঞ্চায়তৰ সৈতে যোগাযোগ কৰক। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ লোক লৈ ডাঙৰ খবৰ আহি পৰিছে। অৰুণোদয় আঁচনিৰ নামত আপোনাৰ পৰা টকা বিচাৰিছে নেকি কোনোৱাই? প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত চৰকাৰী বিষয় ঘুচ বিচাৰিছে নেকি? লগে লগে দিয়ক আপুনি অভিযোগ, বা আপুনি অৰুণোদয়ৰ টকা পোৱা নাই নেকি? 1 টকা ঘুচ ল'লে যাব লাগিব জেললৈ। মুকলি কৰা হৈছে 6টাকৈ বিশেষ নম্বৰ 6026903418। লগতে আনটো নম্বৰ হৈছে 6026903483। 6026903488 নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। লগতে হোৱাটছএপ যোগে আপুনি দিব পাৰিব অভিযোগ। 6026901243 নম্বৰতে হোৱাটছএপ যোগে দিব পাৰিব আপুনি অভিযোগ। ডায়েল কৰক টোল ফ্ৰী নম্বৰ 1800345377 036124622295। এয়া হৈছে নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ। আপুনি মেইল কৰি জনাব পাৰিব আপোনাৰ complaint@bsc@gmail.com আপুনি দিব পাৰিব অভিযোগ। দুৰ্নীতি নিবাৰক শাখাই মুকলি কৰিছে এইকেইটা নম্বৰ। আপোনাৰ এটা অভিযোগত ঘুচ বিচৰা চৰকাৰী কৰ্মচাৰী পৰিব ভয়ংকৰ বিপদত। হয় বন্ধু বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। সমষ্টিত থাকি ৰাইজৰ কাম কৰক বিজেপি বিধায়কে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে। দিছপুৰত আৰাম কৰিব নালাগে কোনো বিজেপি বিধায়কে, ৰাইজৰ লগত থাকি কেৱল কাম কৰক। এটা ভুল কৰিলে 2026 নিৰ্বাচনত টিকট নাপাব বিজেপি বিধায়কে। বিধায়কৰ পাখি কাটিবলৈ সাজু হৈছে বিজেপি। বিজেপি বিধায়কৰ বাবে আহি গ'ল নতুনকৈ SOP। 2026 নিৰ্বাচনক লৈও তৎপৰ হৈ পৰিছে ৰাজ্যিক বিজেপি। বিজেপি বিধায়কক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জনতা ভৱনত বিজেপিৰ হাই ভল্টেজ বৈঠক। বৈঠকত উপস্থিত বিজেপিৰ সকলো মন্ত্ৰী বিধায়ক আৰু সাংসদসকল। নিৰ্বাচনলৈ সাজু হ'বলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। সকলো বিধায়কক সমষ্টিত সময় দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰয়োজন সাপেক্ষে ভোটাৰৰ ঘৰে ঘৰে যাব লাগিব বিধায়কসকল। সফল ৰূপায়ণ হ'ব লাগিব চৰকাৰী আঁচনি। জুবেন গাৰ্গৰ মৃত্যু কেন্দ্ৰক বিতৰ্কিতৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। সমষ্টিয়ে সমষ্টিয়ে জুবেন গাৰ্গৰ ন্যায়ৰ বাবে সমদল কৰক। 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মুখ বন্ধ ৰাখক বিধায়কসকলে। কোনেও একো কথা নক'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ভোটাৰে যাতে বিজেপি বিৰোধী স্থিতি নলয় তাকে লক্ষ্য ৰাখক। সকলো ধৰণৰ বিতৰ্কৰ পৰা আঁতৰি থাকক মন্ত্ৰী বিধায়কসকল। কঠোৰ নিৰ্দেশ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও নতুনকৈ নীতি নিয়ম বান্ধি দিছে বিজেপি বিধায়ক আৰু মন্ত্ৰীসকলক। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। জুবেনৰ মৃত্যুৰ ন্যায় সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। চাৰ্জশ্বিট দাখিলৰ পাছতো হ'ব বিচাৰ প্ৰক্ৰিয়া। ফাষ্ট ট্ৰেক আদালতত জুবেনৰ মৃত্যুৰ বিচাৰ হ'ব। ন্যায় প্ৰক্ৰিয়াৰে শীঘ্ৰেই সমাধান হ'ব বিচাৰ। জুবেনৰ স্মৃতিত চৰকাৰে নিৰ্মাণ কৰিব প্ৰতিমূৰ্তি। জুবেনৰ মৃত্যুৰ ন্যায় সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। জনজাতিকৰণৰ দাবীত কঁপিব ধেমাজি। বিজেপি চৰকাৰৰ বিৰুদ্ধে ওলাই আহিল হাজাৰ হাজাৰ লোক। আটাচু আৰু টাই অসম জনগোষ্ঠীয় সংগঠনৰ ভয়ংকৰ প্ৰতিবাদ। ন্যায় পৰিচয় আৰু মৰ্যাদাৰ বিচাৰি প্ৰতিবাদ। ঐতিহাসিক কাছাৰী ময়দানৰ পৰা উলিওৱা হ'ল বৃহৎ জোৰ সমদল। 30,000 লোকে কঁপাব ধেমাজি। জনজাতিকৰণৰ দাবীত কঁপিব ধেমাজি। হয় বন্ধু বান্ধৱীসকল, বিজেপি চৰকাৰৰ বিৰুদ্ধে ওলাই আহিল হাজাৰ হাজাৰ লোক। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। SIR আৰু অবৈধ বিদেশীক লৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ বিস্ফোৰণ মন্তব্য। সমগ্ৰ দেশতে হ'ব লাগে SIR। ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব লাগে অবৈধ অনুপ্ৰৱেশকাৰীৰ নাম। এটা অবৈধ অনুপ্ৰৱেশকাৰীক ৰাখিব নালাগে ভোটাৰ তালিকাত।
বাছি বাছি ডিলিট কৰিব লাগে অবৈধ অনুপ্ৰৱেশকাৰীৰ নাম। অমিত শ্বাহৰ মন্তব্যত অসমৰ প্ৰসংগ। বিজেপি চৰকাৰ থকাৰ বাবে অসমত বিদেশীৰ অনুপ্ৰৱেশ বন্ধ হৈছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এক অনুষ্ঠানত অমিত শ্বাহৰ এটা ডাঙৰ মন্তব্য। এছআই আৰু অবৈধ বিদেশীক লৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ বিস্ফোৰণ মন্তব্য। সমগ্ৰ দেশতে হ'ব এছআইআৰক লৈ অমিত শ্বাহে কেইবাটাও পৃথক মন্তব্য কৰিছে। এছআইআৰৰ বাবে জনতাই কি নথি পত্ৰ সাজু কৰিব লাগিব নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিটিআৰৰ 15খন বিধানসভা আসনক লৈ হ'ল বুজাবুজি। বিজেপি আৰু PPFৰ মিত্ৰতাৰে 2026 নিৰ্বাচনৰ সম্বলিত ৰণকৌশল। জানুৱাৰীৰ ভিতৰত বিটিআৰৰ 15খন বিধানসভা আসনৰ বুজাবুজি চূড়ান্ত হ'ব। 2026 বিধানসভা নিৰ্বাচন সম্বলিত ৰণকৌশলেৰে আমি আগবাঢ়িম। নৱেম্বৰ ডিচেম্বৰ মাহৰ ভিতৰতে আলোচনাত মিলিত হ'ব লাগিব। এই ক্ষেত্ৰত আমি সৰু সৰু পদক্ষেপেৰে আগবাঢ়িছোঁ। হাগ্ৰামা মহিলাৰ লগত মোৰ সম্পৰ্ক বহুত দিনৰ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু 3 মাহৰ পিছতে আমি পুনৰ লগ হৈছিলোঁ। বিগত সময়তো BPFৰ পৰা পাই আহিছিলোঁ পূৰ্ণ সমৰ্থন। ৰাজ্যসভা নিৰ্বাচনত PPFক বিজেপিক দিয়ে ভোট। আমাৰ সুসম্পৰ্কৰ প্ৰতিফলন বৰ্তমান সকলোৱে দেখা পাইছে। বিজেপি PPFে মিলি সমাজৰ উন্নয়নৰ বাবে কৰি যাব কাম কাজ। এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। অৱশেষত বিটিআৰৰ 15খন বিধানসভা আসনক লৈ হ'ল বুজাবুজি। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, BPF এটা স্বাৰ্থপৰ দল। আমাৰ স্বাৰ্থ এটাই বিটিআৰৰ উন্নত। হাগ্ৰামা মহিলাৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। কোনো নভবা কাম বৰভূমিত কৰিব BPFে। NDAৰ লগত থাকিলে বৰভূমিৰ বহুত উন্নত হ'ব। বিটিআৰ উন্নতৰ কাৰণে আমি বিজেপি চৰকাৰৰ সৈতে মিলিত হৈছোঁ। BPFে সদায় বৰভূমিৰ স্বাৰ্থৰ কাৰণে কাম কৰি আহিছে। বড়োলেণ্ডত থিয় হ'ব বিজেপিৰ 2জনকৈ EM। BPFে ল'বও জানে দিবও জানে। BPFৰ 1 টকা দি 2 টকা লয়। মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.